ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নেৰিটছৰ ৰিজাল্ট আউট হৈ গৈছে। এই পিডিএফটো কেনেকৈ পাবা আটাইখিনি এই ভিডিঅ'টোত জনাই দিম। এই পৰীক্ষাটো আমি যদি চাওঁ তেতিয়াহ'লে ক্লাছ 1ৰ পৰা 12লৈকে হৈছিল আৰু এই পৰীক্ষাটো তোমালোকৰ কেতিয়া হৈছিল সেই ডেটটো দিয়া আছে 14 ছেপ্টেম্বৰ 2025 হৈছিল আৰু এই ৰিজাল্টটো 14 ছেপ্টেম্বৰ আৰু তাৰপিছত 12 আৰু 26 অক্টোবৰ তিনিটা দিনত হৈছিল আৰু পৰীক্ষাটোৰ ৰিজাল্ট কেতিয়া দিব মই আটাইখিনি তোমালোকক মানে কেনেকৈ পাবা ৰিজাল্টটো আটাইখিনি জানিম। এইটো পিডিএফ হয়, ভালেখিনি পেজ আছে। ইয়াত তোমালোকৰ নামটো আছে নে চাব পাৰিবা। থাৰ্ড পজিশ্যন ডিষ্ট্ৰিক্ট ৱাইজ তেনেকৈ আছে, আটাইখিনি পাই যাবা তোমালোকে। স্কুলৰ নামৰ পৰা সকলোখিনি দিয়া আছে, য'ত তোমালোকে দেখা পাইছা ভালেখিনি পেজ আছে। এতিয়া তোমালোকে এই পিডিএফটো কেনেকৈ লাভ কৰিবা তাৰ আগতে ছাত্ৰসকলক জনাব বিচাৰোঁ এটা ভাল খবৰ। যিসকল ষ্টুডেণ্ট ক্লাছ 8 আৰু 9ত পঢ়ি আছে, মাত্ৰ 100 টকা পে'মেণ্ট কৰি তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা, য'ত বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে হোৱাটছএপ যিটো নম্বৰ দেখা পাইছা এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। এতিয়া আহিল কথাটো, এই পিডিএফটোত কেনেকৈ লাভ কৰিব পাৰিবা। তোমালোকে নেৰিটছৰ ৱেবছাইটত যাই পাবা, আৰু যদি তোমালোকে তেনেকুৱাকৈ নাজানা তেতিয়াহ'লে তোমালোকে যিটো আমাৰ ফেচবুক পেজটোত লিংকটো তল ডেছক্ৰিপশ্যনত দিয়া আছে। এই ফেচবুক পেজটোত তোমালোকে ফ'ল' কৰি তোমালোকে ধুনীয়াকৈ তাত দিয়া আছে ইমেজটো, তোমালোকে তাতে লাভ কৰিব পাৰিবা। গতিকে ছাত্ৰসকলে তোমালোকে ফেচবুক পেজটো প্ৰথমতে ফ'ল' কৰি ল'বা, ফ'ল' কৰি লৈ কেনে তোমালোকে তাত পিডিএফটো ধুনীয়াকৈ লাভ কৰিব পাৰিবা। ঠিক আছে, আশা কৰোঁ তোমালোকে বুজি পালা। কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে, আটাইখিনি পাই যাবা, ফেচবুক পেজটোত পাই যাবা বাৰু, কাৰণ বাকী ইউটিউবত দিয়া অসুবিধা হয় যিহেতু তোমালোকে পিডিএফটো তাতে পাই যাবা। ঠিক আছে, বাই।